গোটেই ঘটনাটো এতিয়া শেহতীয়া কি তথ্য আছে? এতিয়া এই শেষৰ আছে। কালি ৰাতি আমি 3-4লৈকে একেলগে আছিলোঁ, হাই কমিশ্যনৰ লগতে বহি আছোঁ। জুবিনৰ ভায়েকজন আহিছে সন্দীপন গাৰ্গ আৰু সিদ্ধাৰ্থ আমাৰ তেখেতৰ মেনেজাৰ, তেখেতসকলক বডিটো এতিয়া চমজাব আৰু এতিয়া হেৰি হ'ল কি বুলি কয় অট'পচি কিবা হৈছে, প্ৰচিডিউৰটো কমপ্লিট হৈছে। হাই কমিশ্যনৰ ফালৰ পৰা আমি লাগি আছোঁ যাতে বেছি ফৰ্মেলিটি কম হোৱাই পেলাই লৈ যাব পৰা যায় আৰু এতিয়া নিবলৈ ব্যৱস্থা কৰিছে বুলি হাই কমিশ্যনে জনাইছে। 6:30 বজাত আজি সন্ধিয়া এয়াৰ ইণ্ডিয়া হৈ পেলাই দিল্লী যাব। ডাইৰেক্ট নিয়াৰ এটা চেষ্টা কৰিছিলে চৰকাৰে, অসম চৰকাৰৰ উন্নত বিষয়সমূহ কথা পাতি আছে হাই কমিশ্যনৰ লগত। চ' চাৰ্টাৰ্ড ফ্লাইট হয়তো ডাইৰেক্ট নোৱাৰিলে। চ' এতিয়া আমি টিকেট আনিছোঁ কাটি এয়াৰ ইণ্ডিয়া ফ্লাইটত 6:30 বজাত এই দিল্লীলৈ যাব। দিল্লীৰ পৰা হেৰি কৰক, আমি এতিয়া মগতে আছোঁ আৰু আমি ভায়েকজন আছে আৰু সিদ্ধাৰ্থ তেখেতৰ মেনেজাৰ, তেওঁলোকেই আছিলে গোটেই হেৰিটো। চ' ঘটনাটো যদি কোৱা হয় মানে জুবিন গাৰ্গে আমি যিটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কৰোঁ ছিংগাপুৰত, আমি উত্তৰ পূৰ্বৰ গোটেই উদ্যোগীসকল লৈ আহোঁ। ইয়াৰ বায়াৰ চেলাৰ্ছ মিট হয় আৰু খুব ডাঙৰ স্কেলত হয়। ত' জুবিন গাৰ্গে খুব ভাল পায় বস্তুটো, যে এইটো বস্তু জৰিয়তে। আৰু ইয়াত আমি যেতিয়া বেংকক কৰিছিলোঁ তেতিয়াই ফ্লাইটটো আৰম্ভ হৈছিলে আৰু তেতিয়াৰ কাৰণে গৈছোঁ। চ' আমাক মাতি আছে মই আগত যাব লাগে, তাৰ কাৰণে মই কৈ গৈছোঁ আমাৰ পৰিৱেশটো অলপ হেৰি আমাৰ কথাখিনি কৈছোঁ, মই এটা শেষ কৰি যাওঁ। চ' তেখেতে খুব আহিব বিচাৰিছিলে। আহোঁতে চিধা এই জুবিনে ভায়েকক লৈ আহিলে, যে তেওঁ মোক কয় যে মই যাব বিচাৰিছোঁ ছিংগাপুৰ আৰু তেওঁ ভায়েকক লৈ যাব কৈছে। তাৰপৰা ইয়াকো ক'লে এই শিখৰ বেনটো লৈ অহা নাই, তেওঁলোকে আহিব বিচাৰিছে। আহাৰ পেলাই মোক ক'লে মই ৰিলেক্স কৰিম। তেওঁ মই সেইকাৰণে থকা ব্যৱস্থা, কিন্তু মোৰ লগত প্ৰায় 400মান মানুহ আহিছে, চব উদ্যোগী অৰুণাচলৰ, নাগালেণ্ডৰ, মেঘালয়ৰ বহুত মানুহ আহিছে। আমি সকলোৱে মই তাতে ব্যস্ত আছিলোঁ। আৰু অনুষ্ঠানটো কালিৰ পৰা জুবিনে গান গোৱা নাছিলে, এইটো কোনোবা ভূঞা দৰে তেখেতে কৈ আছে যে ৰাতি গান মিছা, সেইটো ভুল কিছুমান তথ্য হৈ আছে। ত' জুবিন গাৰ্গে কালি আমাৰ অনুষ্ঠান চলি আছিল এখন বিজনেছ মিট। এই মিটখনত আমাৰ উত্তৰ পূৰ্বৰ নেতৃত্ব লোৱা মিটিং, আমাৰ গোটেই টিমটো তাত আছিলে। আমি তাত কোনো পধ্যে নাছিলোঁ, আমি গমেই পোৱা নাছিলোঁ এই প্ৰগ্ৰেমটো। এই প্ৰগ্ৰেমটো ইহঁতি কোৱা মতে জুবিন গাৰ্গে নিজে ঠিক কৰিছিলে হেৰিয়াৰ পৰা, এইটো কি কয় গুৱাহাটীৰ পৰা অসম সমাজৰ লগত লগ লাগি তেখেতসকলে কালি এটা প্ৰগ্ৰেম কৰিছিলে। আৰু সেই প্ৰগ্ৰেমটো আমি গম পোৱা নাই, কাৰণ মই আছিলোঁ বেলেগ ঠাইত, আমাৰ অনুষ্ঠান চলি আছিলে। আৰু প্ৰগ্ৰেমটোত 12জনমান অসম এছ'চিয়েশ্যন আৰু শিখৰ, সিদ্ধাৰ্থ, ভায়েক, সন্দীপন তেওঁলোক গৈছিলে। আৰু গৈ থাকোঁতে মই যিটো গম পালোঁ, ইয়াৰ মুখৰ পৰা বেছিকেলি তাত তেওঁলোকে সাঁতুৰিবলৈ গৈছিলে। সাঁতোৰ দত নহয়, এইটো এটা চিম্পল সাঁতোৰত আছিলে বুলি। তেতিয়াই তেওঁৰ হয়তো কিবা এটা ক্ৰিয়া হৈ পেলাই যিটো ঘটনা ঘটিলে। মই আছিলোঁ আমাৰ উত্তৰ পূবৰ নেতৃত্ব, আমাৰ গোটেই দল, আমি কোনো ইয়াত যোৱা নাছিলোঁ। কিন্তু চাম্বেল মহন্ত গোটেই অসম মানে আপোনাৰ দুখ আবিৰ্ভাৱ কৰিছে যে আপোনাৰ নেতৃত্বত আহিছে জুবিন গাৰ্গ আৰু আপুনি এই দায়িত্ব ল'বলৈ এনেকুৱা ধৰণৰ কথাবিলাক কৈছে। মই এটাই ক'ব খুজিছোঁ, ছেক্ৰেটাৰীৰ কথাটো ভালকৈ ক'ব। জুবিন গাৰ্গ নিজে আহিছে, সি ছিংগাপুৰ নিজে আহিব বিচাৰিছে, ইহঁতক কৈছে আমি আহাৰ মই কাৰো হেৰি ক'বলৈ যোৱা নাই, যোনটো সঁচা কথা এইটো কৈছোঁ, এইটো টাইমো নহয়। এইটো আমাৰ জন্মাষ্টমী আগদিনা, চাপকানৰ জন্মাষ্টমী আগদিনা নে দুদিন আগত গৈছিল। গতিকে মই যাম, মোক এনেকৈ মোক কৈ থকা শুনিছোঁ, আমি যাম, শেষৰ তই ওলাবি, সন্দীপন কেতিয়াও বাহিৰত যোৱা নাই ইণ্টাৰনেশ্যনেল টুৰ, তাকো লৈ যাম, এবাৰ দেখাই আনিম। আৰু অনুষ্ঠানটো মৰিয়া অনুষ্ঠান। আৰু পৰহি দিনা যোনটো স্ক্ৰিপ্ট গান আমাৰ দেখা পাইছে, ঠিক আছে, তাতে যোনজন আৰ্টিষ্ট আছিল তেওঁকো ইনভাইট কৰিছে আজি যোনটো হ'ব লগা অনুষ্ঠান, যে আপুনি আহিব মোৰ অনুষ্ঠানলৈ, আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেল, মই তাৰ ব্ৰেণ্ড এম্বেচেডৰ, আমি এৰেঞ্জ কৰিছোঁ, আপুনি আহিব এনেকৈ কৈছে। এই বস্তুটো তাতকৈ আৰু কি ক'ম আৰু একো গমেই নাপালোঁ। যোনটো বস্তু নৰ্মেলি কৈছোঁ, আমি ইয়াতে আহিছোঁ ফুৰিব, কেতিয়াও নাহা জেগা, যেনেকৈ কৈ চবেই তাতেই যাম। পানীত সাঁতুৰিব নহয়, পানীত যাতে এক্টিভিটিজ আছিল সেইখিনিয়ে, দাদাও ধুনীয়াকৈ সাঁতুৰি আহিছে। কি হৈ গ'ল একোৱেই গম নাপালোঁ। কিন্তু তেওঁ আগতে তেওঁক সাঁতুৰিবলৈ বা পানীৰ ভিতৰত খেলিবলৈ মানা কৰা আছিল বুলি কৈছে মানে। সেইটোতো গম নাপাওঁ, মানা কৰিছিল নে নাই। মই একচুৱেলি নাছিলোঁ তাতে। মই আপোনাক জনাইছোঁ, মোৰ লগত 400জন মানুহ আহিছিলে। চ' আমাৰ বিভিন্ন বাণিজ্য সম্পৰ্কীয় মিটিং চলি আছিল, উত্তৰ পূবৰ ডাঙৰ নেতাসকল আছিলে, আমি তাত আছিলোঁ। আমাৰ দলটো কোনো নাই যোৱা, আমি একচুৱেলি গমেই পোৱা নাছিলোঁ এই অনুষ্ঠানটো অসম এছ'চিয়েশ্যনে পাতিছিলে। আমাৰ ছিংগাপুৰস্থ অসম তেওঁলোকে লৈ গৈছে, তেওঁলোকে বেয়া ভাবি লৈ যোৱা নাই, তেওঁলোকে জুবিন গাৰ্গে নিজে কথা পাতি তেওঁলোকৰ লগত গৈছিলে। এইটো এওঁলোককো মাতি, মই ৰাতিপুৱাৰ পৰা আমাৰ বহুত দূৰত আছিলোঁ, মই যেতিয়া গম পালোঁ লগলে তাৰপিছত আমিয়ে লাগি আছোঁ ইয়াত, গোটেই প্ৰচিডিউৰটো আমি লাগিছোঁ। কিন্তু মই এটাই জনাব খুজিছোঁ, এই ঘটনাটোত প্ৰথমতে মোক যে দুখ দি আছে, মই উত্তৰ এটাই দিব খুজিছোঁ, শ্ৰদ্ধেয় ৰাইজ,
আমি মোক নিজে আহিছে, মোক এতিয়া মৰ্গত মাতিছে, তেখেতে নিজে আহিছিলে অনুষ্ঠানটোত, আহি পেলাই তেখেতে আমাক কৈছে যে ভায়েকক লৈ যাব, এতিয়া মোক মাতিছে মৰ্গত, তেখেতে বস্তুটো বডিটো আমি লৈ পেলাই ব্যৱস্থা কৰিছোঁ। মই ৰাইজক এটাই অনুৰোধ জনাইছোঁ, আমি বহুত বিধ্বস্ত হৈ গৈছোঁ গোটেই বস্তুটো, মোৰ কাৰণে আটাইতকৈ দৰকাৰী মানুহ ইমান মৰম কৰিছিলে। ত' সেইটোৱে ডাঙৰ কথা। বাকী এই অনুষ্ঠানটোত তেখেত গৈছে, মোৰ কোনো তাতে ভূমিকা নাই, মই গমেই নাপাওঁ তাত যোৱাটো। অসম এছলত গৈছে আৰু ঘটনাটো ঘটিছে, তাৰ কাৰণে মই ৰাইজক হেৰি কৰিছোঁ যে আমাৰ যদি কিবা ভুল, কিন্তু মই ভাবোঁ যে আমি যদি কিবা আমাৰ ফালৰ পৰা মই এটা ক্ষমা খুজিছোঁ যে তেখেত উপায় যদিও নিজে আহিছে, কিন্তু আমাৰ তাতে আহিছিলে, তাৰ কাৰণে মই এটা ক্ষমা খুজিছোঁ ৰাইজক। ছিংগাপুৰত গৈ পেলাই মানে সিদিনাৰ কথা কৈছে, সিদিনা নৰ্মেল আমি গৈছোঁ হেৰি কেইটামানত 4টা তেনেকুৱা মানত পালোঁ নেকি। তাৰপিছত গৈ সেইদিনা অকণমান ৰেষ্ট লোৱা গ'ল আৰু নৰ্মেল আছিল। এতিয়া আপোনালোকৰ যি শ্যামকানু মহন্তই ইতিমধ্যে উল্লেখ কৰিছে যে জুবিন দা তাত ৰেষ্ট ল'বৰ কাৰণে ছিংগাপুৰ গৈছে, কিন্তু আপোনালোকে অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে গৈছিলে? কি বুলি কৈ নিছিলে জুবিন দাৰ সৈতে? নাই, জুবিন দাই মোক প্ৰথমতে কৈছে অনুষ্ঠানটো, মই যিহেতু জুবিন দাৰ সহশিল্পী হৈ আছোঁ, মানে আজি 1.5 বছৰ ধৰি পেলাই জুবিন দাৰ লগত মঞ্চত গীত পৰিৱেশন কৰি আছোঁ, গতিকে জুবিন দাই মোক কৈছিলে এনেকৈ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত তই যাব লাগিব, পাছপৰ্ট এইবোৰ আছে নেকি সুধিছে। আৰু তাৰপিছত মই যিহেতু এগৰাকী নৃত্যশিল্পী, মানে জুবিন দাই মোক বহুত বহুত সৰুৰ পৰা লগ পাইছে জুবিন দাই। মোক জুবিন দাই নৃত্যশিল্পী বুলিহে প্ৰথমতে জানিছিলে, তাৰপিছত মই যে গানো গাওঁ সেইটো তো গতিকে তাতে কৈছে তই নাচৰো এটা পাৰফৰ্মেঞ্চ এটা থাকিব তোৰ, সেইটো পিছত কৰিম। পিছত ক'লে আৰু ডান্সৰ কিবা এটা কৰিব লাগিব, গতিকে 20 তাৰিখে মোৰ ডান্সৰ যিটো অনুষ্ঠান, ডান্সৰ অনুষ্ঠানটো সন্ধিয়া 5 বজাত আছিলে তাৰে টাইমিং মতে, আৰু আপোনাৰ জুবিন দাৰ অনুষ্ঠানটো 9 বজাত আছিলে ৰাতি, আৰু জুবিন দাৰ লগতো মই গান গাব লাগিব। সেনেকৈ মোক এজেণ্ডা দিছিলে। 5 বজাত মই ডান্সৰ কাৰণে ৰেডি হৈ পেলাই মাজত গেপ লৈ 9টা বজাত মই জুবিন দাৰ লগত গানৰ, জুবিন দাই এইটো কৈছিলে 3-4টা গান গাম, বেছি গান নাগাওঁ। যেতিয়া জুবিন দা ইহঁতলৈ গৈছিলে তেতিয়া আপুনি গম পাইছিলে নে সেই কথাটো? জুবিন দাই নিজে কৈছিলে আমাক। জুবিন দাই মেইনলি মানে মোক আৰু সেই ভায়েক গৈছে ন, খুৰাকৰ ল'ৰা ছোৱালী, আমি গোটেইকেইটা গৈছিলোঁ। নহয়, আমাক জুবিন দাই কৈছে এনেকৈ লৈ যাব বুলি, তাৰপিছত আমাক সেইমতে ওলাব দিছে, আমি ওলাইছোঁ। আমি তাৰে পৰা হোটেলৰ পৰা আমি দিনৰ 12:30 নহয়, 1টা বজাত গাড়ী পিক আপ কৰা কথা ন আমাৰ, সেনেকুৱা আৰু 12:50 তেনেকুৱা মানত ওলাই সময় লগিত বহি পেলাই তাৰপিছত গাড়ী পিক আপ কৰিব আহিছে আৰু হোটেলৰ পৰা ছিংগাপুৰৰ টাইম মতে 12:50 ছিংগাপুৰ টাইম মতে 1টামান বজাত আছাম এছ'চিয়েশ্যনৰ মানে যিখিনি মেম্বাৰ্ছ তাহাঁতি মানে তাহাঁতে মানে আপোনালোকে ইহঁতত গৈ পালে, আপোনালোকে উঠোতে গোটেই কেইজন মানুহ একেলগে উঠিছে, ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ লগত আছিলে। তাৰপিছত কি হৈছিলে? লাইফ জেকেটটো প্ৰথমতে পিন্ধিলে জুবিন দাই, তাৰপিছত পানীত নামিছিলে, কি হৈছিলে গোটেই কথাখিনি আপুনি স্পষ্ট ভাষাৰে? মানে আমি হেৰিলৈকে গ'লোঁ, মানে তালৈকে গ'লোঁ, ইহঁতত উঠিলোঁ, উঠাৰ পিছত আপোনাৰ কি চবেই ধুনীয়া এনজয় কৰি আছে। আৰু এটা জুবিন দা যিহেতু গৈছে, জুবিন দাৰ কাৰণে তাহাঁতে বহুত মানে কি আৰু মানে জুবিন দাক মানে বহুত ভালকৈ ৱেলকাম কৰাৰ নিচিনাকৈ ধুনীয়াকৈ আয়োজন কৰিছে, মানে জুবিন দাৰ গান চান লগাই দি পেলাই ধুনীয়াকৈ। আৰু জুবিন দাই একচুৱেলি আৰু অলপ ৰিলেক্সো হওক বুলি হয়তো কৰিছিলে আৰু গতিকে সেই তাৰপিছত গ'লোঁ এটা মানে তাৰপিছত তাহাঁতে এইটো কথা কৈছে এটা আইলেণ্ড আছে অলপ আগত, অকণমান কিছু দূৰ যাব লাগে, আইলেণ্ডটোলৈকে গৈ পেলাই লেজাৰাছ আইলেণ্ড বুলি, সেই আইলেণ্ডটো মানে ৰখাই পেলাই অকণমান তাতে এনেকুৱা মানে চুইমিং কিবা কিবি কায়াকিং নেকি তেনেকুৱা এক্টিভিটিজ কিছুমান আছে, কৰিব পাৰি, যাৰ ইচ্ছা মানে কৰিব পাৰে আৰু তো তেনেকৈ। প্ৰথমতে জুবিন দাই নামিছিলে পানীত নে কোন নামিছিলে প্ৰথমতে?
প্ৰথমতে কোন নামিছে মানে এতিয়া 4-5জন নামিছে, তাৰ মাজত জুবিন দাও আছে, সন্দীপন দা, সিদ্ধাৰ্থ দা আৰু শেখৰ দা আৰু হেৰি মানে আছাম এছ'চিয়েশ্যনৰ 2জন। এতিয়া কোন একজেক্টলি প্ৰথম নামিছে